হেল্ল' গাইছ, আজি হ'ল ৰঙৰ উৎসৱ হোলী বুলি গাবলৈ বুলি ওলাবলৈ মই ৰেডি হ'লোঁ আৰু সেয়ে নঙলা মুখত ধুতি জেকেটে 10 টকা ল'লে আৰু ফটাও দি দিলে মোক। আৰু গাঁৱত আহিয়ে দেখিছে প্ৰথম আমাৰ লগকেইটাই কেনেকুৱাকৈ ৰখি আছিল আৰু মোক কালাৰিং বনাই দিলে আৰু এখন গাড়ীও ধৰিলে, মানে পইচা অকণমান লৈ ল'লে আৰু সকলোৱে মিলি আমি আলোচনা কৰি এফালৰ পৰা কৰিম বুলি দেখিছে আমি গাঁৱৰ যাত্ৰা কৰিলোঁ। আৰু আহিয়ে আমাৰ প্ৰথম মন্দিৰৰ পূজাৰীৰ ঘৰত সোমালোঁ আৰু গাঁৱৰ মন্দিৰৰ পূজাৰীৰ ঘৰত সোমায়ে দেখিছে আমাৰ ভতিজাজনীক পূৰা কালাৰিং বনাই দি দিলে। আৰু তাৰ পৰা ওলাই আহি আধা ৰাস্তাতে পালে আমাৰ আবু পোৱা মানুহকেইজনীয়ে মানে পাই মোকো দাৱৰাইছিল, মোক নাপালে লগ একজনক বনালে। আৰু দেখিছে গাঁৱৰ এজন আটা পোৱা ঘৰত সোমাই আহি আমি লাডু চাডু খালোঁ। লাডু চাডু খাই আহি আমি গাঁৱৰ মন্দিৰত সোমালোঁ। মন্দিৰত সোমাই ইয়াতে অকণমান সিহঁত কাঢ়ি আমি কেনেকুৱাকৈ প্লেন বনোৱা যায় আমি ইয়াৰ পৰা প্লেন বনাই আছোঁ। আৰু দেখিছে কেইজনমানে ভাত বনাব ইয়াৰ পৰা ভগাই দিয়া হ'ল আৰু কেইজনমানে গাঁৱত ঘূৰিম বুলি ভগাই লোৱা হ'ল। আৰু দেখিছে মোৰ লুকছ ফাইনেলি কেনেকুৱা লাগিছে। আমি ঘূৰি পাকি আহি ফিল্ডত আমি এই ফটোটো উঠিলোঁ, মানে ফটো চটো উঠি আমি ভিডিঅ' চিডিঅ' কৰি ল'লোঁ। আৰু আমাৰ খানাও হৈ আছে আৰু খানা অকণমান পিছতে খাবলৈ হ'ব। আৰু দেখিছেই মানে সকলোৱে বহি গ'লে আধা পাৰ্টিয়ে খাবলৈ আৰু কেইজনমানে আমি ৰহিলোঁ। আমি ফাইনেলি সিহঁতকো দি থৈ আমিও খাবলৈ বুলি বহি গ'লোঁ আৰু এইকেইজনে আছিলোঁ আমি লাষ্টত। বাই বাই।